আজি কিছু সময় পূৰ্বে ফাইনেলি তোমালোক যিবিলাক ষ্টুডেণ্টে 2023 বৰ্ষৰ ডিচেম্বৰ মাহত গৈ SSUHSৰ আণ্ডাৰত হোৱা পেৰামেডিকেল কোৰ্চৰ ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰিছিলা তোমালোকৰ ফাইনেলি সিলেক্টেড কেণ্ডিডেটৰ লিষ্টৰ লগতে এডমিশ্যনৰ নটিচখন অফিচিয়েলি প্ৰকাশ কৰিছে। সো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এডমিশ্যন ক'ত হ'ব, কেতিয়া হ'ব, কোনে কেতিয়া যাব লাগিব, এডমিশ্যনৰ ডেট কিমান, এডমিশ্যন ফিজ কিমান, নেক্সট ছেকেণ্ড কাউন্সেলিং হ'বনে নহয়, আৰু ছেকেণ্ড কাউন্সেলিঙত তোমালোকে বেলেগ কোৰ্চবিলাক ট্ৰান্সফাৰ কৰিব পাৰিবা নে নোৱাৰা। ফৰ এক্সাম্পল কোনোবা ষ্টুডেণ্টে যদি ফাৰ্ষ্ট কাউন্সেলিঙত ৰেডিঅ'গ্ৰাফি বা ৰেডিঅ'লজি পাইছা আৰু তাৰে পিছত যদি তোমালোকে নিজৰ কোৰ্সটোৰ প্ৰতি স্যাটিসফাই নহয় দেন তোমালোকে যদি ভাবা যে মই সেকেন্ড কাউন্সেলিঙত এই কোৰ্সটো চেঞ্জ কৰিম দেন তোমালোকে সেকেন্ড কাউন্সেলিঙত চেঞ্জ কৰিব পাৰিবা নে নোৱাৰা, সেকেন্ড কাউন্সেলিং হ'ব নে নহয়, এডমিশনৰ ফিজ কিমান, তোমালোকৰ হোষ্টেল থাকিব না নাথাকে, গোটেইখিনি ভিডিঅ'ত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ইনডেপথ কোৱা হ'ব। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। তাৰে আগতে যিবিলাক ষ্টুডেণ্টে অৰ্থাৎ এই সিলেক্টেড কেণ্ডিডেটৰ লিষ্টত আছে বা তোমালোকৰ সিলেকশন পাইছা, সো তোমালোকক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন বা কংগ্ৰেচুলেশ্যন থাকিল। ভালদৰে তোমালোকৰ আহিবলগীয়া আপকামিং জাৰ্নিটো কন্টিনিউ কৰা। মই টাইম টু টাইম তোমালোকক বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবোৰ বা আপডেটবোৰ দিবলৈ চেষ্টা কৰিছোঁ। নাজানো তোমালোকে এই চেনেলটোৰ জৰিয়তে বা মোৰ ফালৰ পৰা কিবা সহায় পাইছা নে পোৱা নাই, বাট মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ সিমানখিনি সহায় সহযোগিতা কৰিবলৈ তোমালোকলৈ চেষ্টা কৰোঁ। সো যদিও তোমালোকে এই চেনেলৰ জৰিয়তে কিবা নহয় কিবা এটা হেল্প পাইছা, তোমালোকে আজিৰ পৰা প্ৰায় মোৰ এই ভিডিঅ'বোৰ চোৱাৰ ইমান এটা প্ৰয়োজন নাই। যিবিলাকে চাবলৈ ইচ্ছা কৰে চাব পাৰা, বাট মেক্সিমামৰে প্ৰয়োজন নাহে। সো তোমালোকে এটা কাম কৰিবা, নিজৰ যিখিনি ভাইটি ভণ্টি বা বন্ধু বান্ধৱী আছে যিয়ে মেডিকেল কোৰ্সৰ প্ৰতি 1% হ'লেও ইণ্টাৰেষ্ট আছে, দেন তেওঁলোকৰ লগত এই ভিডিঅ'টোৰ বা এই যিটো চেনেল আছে ডেফিনেটলি তেওঁলোকক সাজেষ্ট বা ৰেফাৰ কৰিবা, কাৰণ তেওঁলোকেও যাতে তোমালোকৰ দৰে আহিবলগীয়া দিনবোৰত মেডিকেল কোৰ্সত সিট পায় বা তোমালোকে অৰ্থাৎ তেওঁলোকে যাতে আগবাঢ়িব পাৰে। সো আই হোপ তোমালোকে বস্তুখিনি ভালদৰে বুজি পাইছা। যিবিলাকে সিট পাইছা বা সফল হ'বলৈ অৰ্থাৎ পাৰিছা, দেন তোমালোকে নিজৰ ভাইটি ভণ্টি বা বন্ধু বান্ধৱীসকলক ডেফিনেটলি এই চেনেলটো সাজেষ্ট কৰিবা। আৰু যিবিলাকে সিলেক্ট হৈছা তোমালোকক আমাৰ ফালৰ পৰা তোমালোকক যিমানখিনি পাৰোঁ ইমানখিনি হেল্প কৰিবলৈ ট্ৰাই কৰিম। ফৰ এক্সাম্পল যিবিলাকে শিলচৰ মেডিকেল কলেজত পাইছা, আমি চেষ্টা কৰিম যে শিলচৰ মেডিকেল কলেজত কিমানখিনি ফিজ আছে, বা তোমালোকে যদি আমাক ভালদৰে কৈ দিয়া যে দাদা মই এইখন কলেজত সিলেক্ট হৈছোঁ, মই এইখন কলেজৰ এডমিশ্যন ফিজ কিমান মান হ'ব, সো আমি ইনডেপথ ইনফৰমেশ্যন তোমালোকক প্ৰভাইড কৰি দিবলৈ ট্ৰাই কৰিম। যিবিলাকে সিলেক্ট হৈছা তোমালোকে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক পাবা, তাতে জইন হোৱাৰ পিছত এডমিনক ক'বা যে দাদা মই এইখন কলেজত সিলেক্ট হৈছোঁ, এইখন কলেজৰ এডমিশ্যন ফিজ কিমান হ'ব, হোষ্টেল পাম নে নাপাম। সো এনেকুৱা ধৰণে ক'লে আমাৰ টিমৰ ফালৰ পৰা তোমালোকক ৰিপ্লাই কৰি দিয়া হ'ব যে ক'ত কেনেকুৱা ধৰণে কি হয়, এডমিশ্যনৰ ফিজ কিমান হয় গোটেইখিনি। সো তোমালোকে এইটো অৰ্থাৎ যদিহে ভাবা যে কিবা হেল্প লাগে দেন তোমালোকে ডেফিনেটলি আমাক কণ্টেক্ট কৰিব পাৰা। আমি টোটেলি ফ্ৰী বা একেবাৰে আমি নিস্বাৰ্থভাৱে তোমালোকক গোটেইখিনি কাম কাজ কৰাই দিম বা যিমানখিনি পাৰোঁ সিমানখিনি হেল্প কৰি দিম। সো এইখিনি আছিল। সো পোনপ্ৰথমতে তোমালোকে চাই লোৱা, এইখন আছে এডমিশ্যনৰ নটিচ, ইয়াতে চাব পাৰা প্ৰভিজনেল এডমিশ্যন ইনটু দ্য ফাৰ্ষ্ট ইয়াৰ পেৰামেডিকেল কোৰ্স ইন দ্য ইনষ্টিটিউশ্যন অফ পেৰামেডিকেল সায়েন্সেছ টু দ্য গভৰ্ণমেণ্ট মেডিকেল কলেজেছ অফ আছাম ফৰ দ্য আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ দ্য ছিজন 2023। সো এইটো অনলি 2023 ছিজনৰ বাবে হয়। ইয়াৰ আগতে বহুতে মোক কৈছিল যে দাদা 2022 এণ্ড 2023 বুলি নাই, বা তেনেকুৱা নহয়। এইটো তোমাৰ যিহেতু জুলাই মাহত এপ্লাই বা জুলাই মাহত এপ্লাই চলিছিল, সো সেইবাবে এইটো 2023 ছিজনত পৰিছে, 2022 ছিজনত নপৰে। সো সেইবাবে ইয়াতে অনলি 2023টো মেনশ্যন কৰিছে। সো ইয়াৰে তোমালোকে এই নটিচখনত প্ৰথম দফাটোত চাব পাৰা, তোমালোকৰ কিছুমান সৰু সুৰা ইনফৰমেশ্যন দিয়া আছে যে যিবিলাকে সিলেক্ট হৈছে তোমালোকে যদি নটিচখন চাব ইচ্ছা কৰা যেন তোমালোকে ক'ত গৈ চাব পাৰিবা বা কি কৰিব পাৰিবা। তাৰপিছত নেক্সট তোমালোকক দিছে অল দ্য সিলেক্টেড কেণ্ডিডেট আৰ হেয়াৰ বাই ডাইৰেক্টেড টু ৰিপৰ্টেড টু দ্য অফিচ অফ দ্য প্ৰিন্সিপাল অফ দ্য ৰেসপেক্টেড মেডিকেল কলেজেছ উইথ অল দ্য দেয়াৰ অৰিজিনেল টেষ্টিমনিয়েল এণ্ড এটচেট্ৰা অন 2023 ডিচেম্বৰ 2022। সো যিবিলাক ষ্টুডেণ্ট সিলেক্ট হৈছে তোমালোকে নিজৰ কলেজত গৈ ৰিপৰ্ট কৰিব লাগিব 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ 22 তাৰিখে। তো তাৰে তলতে তোমালোকৰ ডকুমেণ্টছৰ কথা মেনশ্যন কৰিছে যে তোমালোকৰ কি কি ডকুমেণ্টছ নিব লাগিব। প্ৰথম তোমালোকে বুলেট পইণ্টটো চাব পাৰা, ইয়াতে ডকুমেণ্টছ মেনশ্যন কৰিছে কেণ্ডিডেট আৰ টু ডিপজিট দ্য অৰিজিনেল এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, HSLC এণ্ড HSSLC অৰ্থাৎ মেট্ৰিক প্লাছ হাই ছেকেণ্ডাৰী দুটাৰে তোমালোকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট তিনিটা নিব লাগিব। তাৰপিছত নেক্সট আহিব তোমালোকৰ কাষ্ট চাৰ্টিফিকেট। সো যিবিলাকে যিকোনো কেটেগৰীৰ পৰা বিলং কৰা, ফৰ এক্সাম্পল SC ST OBC MOBC যিকোনো কেটেগৰীৰ পৰা বিলং কৰা আৰু সেই কেটেগৰী বেচিছত তোমালোকে চিটটো পাইছা, তেন্তে তোমালোকে নিজৰ কেটেগৰী চাৰ্টিফিকেটখন শ্ব' কৰিব লাগিব। তাৰে লগতে CW এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু লগতে যদি তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট আছে দেন সেইখন শ্ব' কৰিব পাৰা, আৰু যদি তাৰ বাৰ্থ চাৰ্টিফিকেট নাই দেন তোমালোকে বেলেগ এটা অপটিকেল আছে বা বেলেগ এটা অপশ্যন আছে, সেইটো তোমালোকৰ HSLC এডমিট কাৰ্ড সেইটো শ্ব' কৰিলে হৈ যাব। সো এইখিনি আছিল। আৰু তাৰে লগতে PRC খন তোমালোকৰ কম্পালচৰি হয়। সো এইখিনি ডকুমেণ্টছ তোমালোকে লগত লৈ যাব লাগিব। ইয়াৰে লগতে তোমালোকৰ আৰু এটা ডকুমেণ্টছ বিচাৰে যিটো তোমালোকে কলেজে বিচাৰে, ইউনিভাৰ্চিটিয়ে নিবিচাৰে, এইটো বিচাৰে কলেজে, সেইটো হৈছে ফটো ID প্ৰুফ। সো এইটো তোমালোকৰ বহুতে নিনিয়ে। ৰিচেণ্টলি তোমালোকৰ D-Pharmৰ এক্সাম বা এণ্ট্ৰেন্স এক্সাম হৈ গৈছিল আজিৰ পৰা কেইমাহমান আগত। সো তাৰে পিছত কাউন্সেলিং হ'ল, তাৰে পিছত এডমিশ্যন পালে। সো এডমিশ্যনৰ নটিচখনত তোমালোকৰ কোনো ধৰণৰ ফটো ID প্ৰুফৰ কথা মেনশ্যন কৰা নাছিল। ফৰ এক্সাম্পল তোমালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ড এইবিলাকৰ কথা মেনশ্যন কৰা নাছিল। বাট যেতিয়া তোমালোকৰ এডমিশ্যনৰ সময় আহিল, ফৰ এক্সাম্পল AMC বা এনেকুৱা ধৰণৰ বেলেগ কলেজত তোমালোকৰ
ফটো আইডি প্ৰুফটো বিচাৰি দিছিল চ' এইভাবে তোমালোকে নিজৰ ফটো আইডি প্ৰুফটোৰ লগত কেৰি কৰিবা ফটো আইডি প্ৰুফৰ লগতে তোমালোকৰ নিজৰ ফটোগ্ৰাফ কেৰি কৰিবা যিটো তোমালোকৰ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ হ'ব লাগে চ' তোমালোকে এইখিনি বস্তু কেৰি কৰিবা আৰু এভৰি ডকুমেণ্টছ মই যিমানবিলাক ডকুমেণ্টছৰ কথা ক'লো বা নটিফিকেশ্যনত যিমানখিনি ডকুমেণ্টছৰ কথা মেনশ্যন আছে গোটেইকেইখন ডকুমেণ্টছতে তোমালোকে পাৰিলে জেৰক্স কৰি লৈ যাবা এটলিষ্ট 3 to 4 কপিজ কাৰণ তোমালোকক বিভিন্ন কাৰণত লগাই যায় ফৰ এক্সাম্পল কলেজত আইডি কাৰ্ড থাকে তাতে তোমালোকৰ কিবা ডকুমেণ্টছ লাগিব ফটো লাগিব তাত চ' এনেকুৱা ধৰণে এইবিলাক বস্তু নটিছখনত মেনশ্যন নকৰে বাট ইম্পৰ্টেণ্ট হয় মই আজিৰ পৰা 3-4 বছৰৰ মোৰ এক্সপিৰিয়েঞ্চ আছে বহুত ষ্টুডেণ্টৰ লগত মোৰ চিনাকি আছে চ' এইভাবে মই এইখিনি বস্তু তোমালোকক ক'ব পাৰিছোঁ চ' ইয়াৰ পিছত নেক্সট আহিল যে তোমালোকৰ চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন কোনখন চ' এইখনে হৈছে তোমালোকৰ চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট ইয়াতে চাব পাৰা ইয়াতে টোটেল অলমষ্ট 50 to 60ৰ ভিতৰত ষ্টুডেণ্টৰ নাম আছে আৰু বহুতে সুধিব পাৰে যে তাতে ছেকেণ্ড কাউন্সেলিং হ'ব নে নহয় চ' তোমালোকে এইটো 110% লিখি থৈ দিয়া যে ছেকেণ্ড কাউন্সেলিং হ'ব কাৰণ চিট অনলি 60 চিটে ফিল আপ হৈছে নেক্সট এতিয়াও বহুত চিট খালী আছে কাৰণ পেৰামেডিকেলৰ ভিতৰত টোটেল 12টাৰ 15টা বা এনেকুৱা ধৰণৰ কোৰ্চ আছে কিমানটা কোৰ্চ আছে ইয়াৰ আগত এটা ডিটেইল ভিডিঅ' মই দি দিছিলোঁ চ' এই ভিডিঅ'টো আই থিংক তোমালোকে সকলোৱে চাইছা চ' এনেকুৱা ধৰণে মানে বহুত কোৰ্চ আছে চ' বহুত কোৰ্চৰ ভিতৰত 50টা বা 60টা চিট নাথাকে বহুত ষ্টুডেণ্ট আছে চ' এনেকুৱা ধৰণে আৰু বা বহুত চিট আছে চ' সেইবাবে তোমালোকে এইটো নিশ্চিত ৰাখিব পাৰা বা এইটো তোমালোকে 110% চিয়ৰিটিৰে মই ক'ব পাৰোঁ যে ছেকেণ্ড কাউন্সেলিং হ'ব চ' ইয়াৰ পিছত নেক্সট থাকিব যে তোমালোকৰ ছেকেণ্ড কাউন্সেলিং হ'লে তোমালোকে চিটটো ট্ৰান্সফাৰ কৰিব পাৰিবা নে নোৱাৰা ফৰ এক্সাম্পল যিবিলাকে ফাৰ্ষ্ট কাউন্সেলিঙত তোমালোকে ৰেডিঅ'গ্ৰাফি পাইছা যদি ছেকেণ্ড কাউন্সেলিঙত তোমালোকে ICU ল'ব ইচ্ছা কৰা তেনে ল'ব পাৰিবা নে নোৱাৰা চ' তোমালোকে এইটোও পাৰিবা অৰ্থাৎ তোমালোকৰ কোনো ইছ্যু নহয় জাষ্ট তোমালোকে ছেকেণ্ড কাউন্সেলিং এটেণ্ড কৰিব লাগিব চ' ইয়াৰ পিছত নেক্সট আহিল যে এডমিশ্যন ফিজ কিমানমান থাকিব চ' এডমিশ্যন ফিজটো প্ৰত্যেকখন কলেজৰ বা প্ৰত্যেকখন ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ হয় ফৰ এক্সাম্পল যিবিলাক ICU পাইছে তোমালোকৰ কিছুমান বেলেগ হ'ব পাৰে কাৰণ সকলো কলেজৰে ফিজ বা ৰুল এণ্ড ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হয় মই যদিও ক'বলৈ যাওঁ একৰ্ডিং টু লাষ্ট ইয়াৰ বা একৰ্ডিং টু লাষ্ট ছেমিষ্টাৰ তোমালোকে ধৰিব পাৰা যে SMC অৰ্থাৎ শিলচৰ মেডিকেল কলেজত ফিজ আছিল 8,300 মান ইমান মানে আছিল 8,300 8,500 ইমান মান আছিল চ' তাৰে তুলনাত যদি তোমালোকে চাবলৈ যোৱা AMCৰ অকণমান ফিজটো বৃদ্ধি হয় তাৰে তুলনাত তোমালোকে যদি চাবলৈ যোৱা GMCৰ ফিজটো আৰু বেছি হয় চ' এনেকুৱা ধৰণে বেলেগ বেলেগ কলেজত বেলেগ বেলেগ হয় চ' তোমালোকে নিজৰ একৰ্ডিং চাব পাৰা বাট মই তোমালোকক এইখিনি কওঁ যে তোমালোকে যিবিলাক এডমিশ্যন ল'বলৈ যাবা এট দ্য টাইম অফ এডমিশ্যন তোমালোকে মিনিমাম এটলিষ্ট 16,000 পৰা 17,000 টকাৰ লগত লৈ যাব লাগিব কাৰণ এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰত্যেকখন কলেজৰে বেলেগ বেলেগ ফিজ থাকে ফৰ এক্সাম্পল তোমালোকৰ কলেজৰ ফিজ ধৰি লোৱা 8,000 হ'ল তাৰ লগত তোমালোকৰ বেলেগ কিছুমান এক্সট্ৰা ফিজ থাকে তোমালোকৰ লাইব্ৰেৰী ফিজ থাকিব বেলেগ বেলেগ কিছুমান ফিজ থাকে প্ৰত্যেকখন কলেজৰ বেলেগ বেলেগ হয় চ' এইখিনি আছিল তাৰে লগত তোমালোকে অৰ্থাৎ মই ফিজৰ কথা বা গোটেইখিনি ক'লোঁ চ' ইয়াৰ পিছত নেক্সট থাকিব যে তোমালোকৰ হোষ্টেল থাকিব নে নাথাকে চ' তোমালোকৰ হোষ্টেল নাথাকে যিবিলাক ডিপ্ল'মা কোৰ্চ আছে অসমৰ ভিতৰত যিমানবিলাক ষ্টেট গভৰ্ণমেণ্ট মেডিকেল কলেজ আছে কোনো এখন মেডিকেল কলেজত মই যদি ক'বলৈ যাওঁ বেছিভাগ মেডিকেল কলেজত তোমালোকৰ হোষ্টেল নাথাকে ডিপ্ল'মা কোৰ্চেছৰ বাবে ফকৰুদ্দিন আলি আহমেদ তোমালোকৰ যিখন বৰপেটা মেডিকেল কলেজ আছে তাতো নাই বহুত ষ্টুডেণ্ট তাত আছে চ' তেজপুৰতো প্ৰায় সেনেকুৱাই কণ্ডিশ্যন AMCতো প্ৰায় সেনেকুৱা কণ্ডিশ্যন SMCতো নাই সেনেকুৱাই কণ্ডিশ্যন ডিপ্ল'মা কোৰ্চৰবিলাকক বেছিকেলি হোষ্টেল নিদিয়ে চ' এনেকুৱাই আছিল আই হোপ তোমালোকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই যিমানখিনি বস্তু ক'ম বুলি ভাবিছিলোঁ বা যিমানখিনি বস্তু মই শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ ৰিগাৰ্ডিং এডমিশ্যন বা তোমালোকৰ ছেকেণ্ড কাউন্সেলিং হ'ব নে নাই গোটেইখিনি কৈ দিলোঁ চ' ইয়াৰ পিছতো যদিও তোমালোকৰ কিবা ডাউট আছে তোমালোকে এটা কাম কৰিবা এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব পাৰা কমেণ্ট কৰিলে আমি চেষ্টা কৰোঁ তোমালোকৰ কমেণ্টত যদি যিবিলাক কমেণ্ট থাকে সেই কমেণ্টৰ ওপৰত ভিডিঅ'বোৰ প্ৰভাইড কৰিবলৈ বাট আমি কমেণ্টৰ ৰিপ্লাই দিব পৰাটো সিমান এটা অৰ্থাৎ পচিবল নহয় কাৰণ বহুত কমেণ্ট আহে প্ৰত্যেক দিনে প্ৰায় 400-500 কমেণ্ট আহে ইমান কমেণ্টৰ ৰিপ্লাই দিবতো পচিবল নহয় চ' সেইবাবে তোমালোকে যদি আমাৰ ফালৰ পৰা কিবা ফাৰ্ষ্ট ৰিপ্লাই বিচাৰা বা এট দ্য টাইম অফ এডমিশ্যন কিবা যদি আমাৰ ফালৰ পৰা হেল্প বিচাৰা তেন্তে তোমালোকে এটা কাম কৰিবা এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক পাবা তাতে তোমালোকে টোটেলি ফ্ৰী অফ কষ্ট জইন হ'ব পাৰিবা জইন হৈ এডমিনক কৈ দিবা যে দাদা মই এইখন কলেজত চিট পাইছোঁ মই এইখন কলেজত এডমিশ্যন ল'বলৈ ইচ্ছা আছে বা এইখন কলেজত মই এডমিশ্যন ল'ম এডমিশ্যন ফিজ কিমান হ'ব আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সিমানখিনি তোমালোকক হেল্প কৰি দিবলৈ ট্ৰাই কৰিম বাছ পৰিচয়টো ভালদৰে দি দিবা মানে বস্তুটো কি হয় তুমি বহুতে অৰ্থাৎ ইন্ট্ৰডাকশ্যনটো নিদিয়ে এনে কৈ দিব যে এইটো বস্তু কি হয় চ' এনেকুৱা ধৰণে দিলে অকণমান ইছ্যু আহি যায় কাৰণ আমি তোমালোকক ফাৰ্ষ্ট অৰ্থাৎ চাব লাগে তাৰপিছতে আমি ক'ব পাৰিম এনেই ৰাফ ফিগাৰ এটা কিবা এটা কৈ দিলে পাছত তোমালোকৰ অসুবিধা চ' সেইবাবে আজিলৈ ইমানে আছিল যদিও তোমালোকে নেক্সট আহিবলগীয়া আপডেটবোৰ বা ভালদৰে গম পাবলৈ ইচ্ছা কৰা এতিয়ালৈ যদি বেল বটনটো অলপ চেট কৰি নাখানা বেল বটনটো অলপ চেট কৰি ৰাখিবা আজিলৈ মানে জয় আই